আমাৰ চৰকাৰৰ যি আদৰ্শ বা লক্ষ্য, এই লক্ষ্যৰ পৰা আমি কেতিয়াও বিচলিত হোৱা নাই, নহওঁ। আমাৰ দায়িত্ব আছিল যে অসমৰ বিকাশ আৰু সুৰক্ষা। বিকাশ আৰু সুৰক্ষাৰ কাৰণে এইবাৰ অসমৰ জনসাধাৰণে এনেকুৱা অভূতপূৰ্ব সমৰ্থন জনাইছে। গতিকে এই সমৰ্থন হ'ল অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষাৰ কাৰণে। গোৱালপাৰা অঞ্চলত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ যথেষ্ট প্ৰশ্ন আছে। ই বেদখলেই হওক, বিভিন্ন ধৰণৰ বনাঞ্চলৰ বা ধৰ্মানুষ্ঠানৰ বেদখললৈকে ইয়াত আছে। গতিকে এইবিলাকৰ ক্ষেত্ৰতো চৰকাৰ একেবাৰে স্পষ্ট। নিৰ্বাচনৰ সময়তো আমি কৈছো যে যোৱা বছৰ আমি 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিছিলো। এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি থাকিব। গতিকে এই উচ্ছেদৰ লগত কোনো কথাই নাই। যিখিনি অবৈধ বেদখলকাৰী, সি বনাঞ্চলেই হওক বা ধৰ্মাঞ্চলেই হওক, সকলোতো বেদখল উচ্ছেদ হ'বই, তাত কোনো ক'বলগীয়া নাই। আৰু আজি আমি ইয়াত অহাৰ মূল লক্ষ্যটোৱে আছিল যে এই ৰাভা হাছং অঞ্চলৰ বহুদিনীয়া কিছুমান সমস্যা আছিল, যি সমস্যা বিশেষভাৱে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত কেতিয়াবা সৰু সৰু ভুল বুজাবুজিৰ কাৰণে অইনে সুবিধা লৈ আছে। এইবাৰ নিৰ্বাচনত আমি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে আমি সমন্বয়েৰে কাম কৰিছো, আৰু যাৰ কাৰণে এই ধৰণৰ অভূতপূৰ্ব ফলাফল আমি দেখিছো। ইমান বিপুল সংখ্যক ৰাইজৰ সমৰ্থন দেখিছো, আৰু এই সমৰ্থনকে আমি আগত লৈ এইবাৰ আমাৰ প্ৰতিটো জনগোষ্ঠী, ৰাভা, বড়ো বা অন্যান্য ইয়াত থকা প্ৰতিটো জনগোষ্ঠীৰ যাতে সমস্যাসমূহ সমাধান কৰি এখন সুন্দৰ এই দক্ষিণ কামৰূপৰ বা ৰাভা হাছঙৰ এই অঞ্চলটোৰ এখন সুন্দৰ পৰিৱেশ কৰি আগবঢ়াই নিব পাৰো, তাৰ কাৰণে প্ৰথম দিনাখনৰ পৰা আমি কাম আৰম্ভ কৰিছো। নিৰ্বাচনত বিজয়ী হোৱাৰ লগে লগে আমি যেনেকে অসম গণ পৰিষদ দলৰ কাৰ্যালয়লৈকে গৈছো, তেনেকে ৰাভা হাছঙৰ অঞ্চললৈ আহি যৌথ সংগ্ৰাম সমিতি BCCৰ লগত বহি আমি আলোচনা কৰিছো। এতিয়া ইয়াৰ পৰা আমি কোকৰাঝাৰলৈকে যাম। BPF, বিজেপি আৰু তাত থকা বেলেগ বেলেগ বিভিন্ন সংগঠনৰ লগত আমি বহি আলোচনা কৰিম। আমি সকলোকে একলগ কৰি লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন বিকশিত আৰু সুৰক্ষিত অসমৰ কাৰণে কাম কৰিব। এই কথাটো যথেষ্ট আগবাঢ়ি আছে। ইতিমধ্যে আমাৰ গৃহমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে কৈছে যে অতি শীঘ্ৰে ইণ্টাৰলকেটৰ এপইণ্ট কৰা হ'ব, আৰু ইণ্টাৰলকেটৰ অহাৰ লগে লগে এই প্ৰচেছটো আৰম্ভ হ'ব। প্ৰচেছটো তীব্ৰ গতিৰে আৰম্ভ হ'ব। গতিকে সেই কামটো নিৰ্বাচনৰ কাৰণে ৰৈ আছিল। মই ভাবো যে নিৰ্বাচন শেষ হোৱাৰ লগে লগে এই কামখিনি আগবাঢ়িব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।